কৰোনা মহামাৰী সোয়াইন ফিভাৰ আদি মহামাৰীয়ে বিশেষভাৱে গাহৰি পালকক জুৰুলা কৰাৰ পিছত এতিয়া নতুনকৈ আৰু গাহৰি পালকে মন মেলিছে গাহৰি পালনৰ বাবে আৰু আমি বৰ্তমান উপস্থিত আছো মৰিধল হাঁহ চৰাৰ জিতু গগৈ গাহৰি ফাৰ্মত আমি যেহেতু আছো ইতিমধ্যে জিতু গগৈয়ে ধেমাজি জিলাৰ অন্যতম গাহৰি পালক আৰু তেখেতৰ গাহৰি ইতিমধ্যে 200তকৈ অধিক গাহৰি সেই সময়ত কৰোনা মহামাৰী আৰু সোয়াইন ফিভাৰৰ সময়ত মৃত্যুবৰণ কৰিছিল তাৰ পাছতো কিন্তু কাণ সাৰ নাছিল কোনো চৰকাৰ প্ৰশাসনৰ বহুতো প্ৰতিশ্ৰুতি দিছিল যদিও জিতু গগৈ নিচিনা সঁচা অৰ্থত যি গাহৰি পালক বা কৃষকে আজি তাৰিখলৈকে কিন্তু কোনো চৰকাৰৰ পৰা সহায় নাপালে আমি বৰ্তমান উপস্থিত আছোঁ তেখেতৰ গাহৰি ফাৰ্মত এপদ দুপদকৈ পুনৰ গাহৰি পালনৰ জৰিয়তে ইতিমধ্যে এক প্ৰকাৰ ক'বলৈ গ'লে থণ্ড হৈ উঠিছে আৰু এই দেখা গৈছে যে গাহৰি পালনৰ ক্ষেত্ৰত ইতিমধ্যে তেখেতে যি ব্যৱহাৰ এই ব্যৱহাৰ্য তেখেতৰ ফাৰ্মৰ অংশ আমি দেখাবলৈ চেষ্টা কৰিছোঁ এয়া মোৰ ভিডিঅ'ত যি হিউমেনে দেখুৱাই আছে ইতিমধ্যে তেখেতৰ এপদ দুপদ কৰি গাহৰি ইয়াতে প্ৰায় 200 গাহৰি তেখেতৰ ফাৰ্মত আছে আৰু যি সময়ত গাহৰি মৃত্যুবৰণ হয় গাহৰি পালকৰ মূৰে কপালে হাত দিব লগা হৈছিল সেই সময়ত জিতু গগৈ মৰিধল হাঁহ চৰাৰ কৃষক জিতু গগৈয়ে এই গাহৰি পালনৰ জৰিয়তে পুনৰ স্বাৱলম্বন হোৱাৰ পথ প্ৰশস্ত কৰিছে কেৱল গাহৰি পালন নহয় ইতিমধ্যে জিতু গগৈয়ে তাৰ কাষতে বহুমুখী ফাৰ্ম স্বৰূপে ড্ৰেগন খেতি কলৰ বাগান তাৰোপৰি হাঁহ কুকুৰা আপেল বগৰী আৰু বিভিন্ন খেতি মুঠত বহুমুখী ফাৰ্মত কেনেধৰণে তেখেতে লাভৱান হৈছে তেখেতে ওচৰত যাব বিচাৰিম যিহেতু ইতিমধ্যে গাহৰি পালনৰ ক্ষেত্ৰত জুৰুলা হৈ পৰা আকৌ এপদ দুপদ কৰি যিহেতু তেখেতৰ গাহৰি পালনৰ জৰিয়তে পুনৰ স্বাৱলম্বন হ'বলৈ আগবাঢ়িছে জিতু গগৈ হয় আপোনাৰ গাহৰি পালন কেনেধৰণৰ এতিয়া চলিছে আৰু আপোনালোকক যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি কিন্তু অসাৰত পৰিণত হ'ল কি ক'ব সেই প্ৰতিশ্ৰুতি হৈ ৰ'ল আমি প্ৰতিশ্ৰুতিলৈ কোনো বাদ নাচালোঁ মই নিজাববীয়াকৈ গাহৰি পুনৰ 2020 ছেপ্টেম্বৰত সুমিয়াই এতিয়া মোৰ বৰ্তমান ব্যৱসায়টো ঠিকেই চলি আছে চৰকাৰৰ ওচৰত কোনো হাত নপতাকৈ আৰু নিজে চলাই আনিব পাৰিছোঁ কিমানটা গাহৰি আছে ইয়াতে পোৱালি মাক বা এনেধৰণৰ পোৱালি মাক সৈতে 200মান আছে এতিয়া বৰ্তমান নিশ্চয়ভাৱে কি জাতৰ আছে ইয়াত এতিয়া বৰ্তমান ডিৰক আছে য়ৰ্কশ্বায়াৰ আছে হেমশ্বায়াৰ আছে ঘুংগুৰু আছে চিডেল ব্লেক আছে তেনেকৈ 6টামান প্ৰজাতিৰ গাহৰি আছে লোকেল গাহৰিও আছে মোৰ থলুৱা যিটো লোকেল গাহৰিৰ লগতে আপুনি বহুমুখী ফাৰ্ম স্বৰূপে আপোনাৰ বহু ইয়াতে আমি ফাৰ্ম দেখিছোঁ বাগান দেখিছোঁ কি আছে মই নতুনকৈ এতিয়া ড্ৰেগনৰ খেতি আৰম্ভ কৰিছোঁ আৰু ষ্ট্ৰবেৰী যোৱা বছৰ মই কৰিছিলোঁ এইবাৰো কৰিছোঁ আপোনাৰ আপেল বগৰীৰ খেতি কৰিছোঁ নাৰিকল 100মান ৰুইছোঁ কল তেনেকৈ 100-150মান আছে আৰু শাক পাচলি খেতি কৰিছোঁ লগত হাঁহ কুকুৰা তেনেকৈ আৰু আপোনাৰ প্ৰজাতি হাঁহ কুকুৰা কুকুৰা মানে আপোনাৰ ব্লেক চিকেন যিটো কৰকনাথ বুলি কয় সেইটো আছে তাৰপৰা সোণালী মুৰ্গী আছে কয়লাৰ আছে তাৰ লোকেল আছে তাৰ হাঁহ অলপ আছে আৰু পুখুৰী 2টা আছে মোৰ তাত মাছ পুঠি আছে তেনেকৈ মুঠৰ বহুমুখী ফাৰ্ম বুলিয়ে ক'ব লাগিব এই কথা তেনেকৈ আছে এই গোটেই বহুমুখী ফাৰ্মৰ ক্ষেত্ৰত যিহেতু গাঁঠি ধন আপুনি খৰচ কৰিব লগা হৈছে বিশেষভাৱে আপুনি কৃষক হিচাপে প্ৰকৃত কৃষক হিচাপে সুবিধা পাইছে নেকি কৃষি বিভাগ বা অন্যান্য বিভাগৰ পৰা তেনেকুৱা একো সুবিধা পোৱা নাই কিন্তু এই ষ্ট্ৰবেৰী পুলিখিনি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা পালোঁ বাকী তেনেকুৱা সুবিধা একো পোৱা নাই আৰু ইয়াৰ পৰা আপুনি মাহত কেনেধৰণৰ উপাৰ্জন কৰে বা বছৰেকত কিমান উপাৰ্জন কৰে গোটেই ফাৰ্মটোত গোটেইখিনি মিলাই কিনি মাহে আপোনাৰ থাকে মানে লাখ টকাৰ ওপৰতে ইনকম হয় মোৰ ইয়াত ফাৰ্মত কাম কৰা 4জনমান মানুহ আছে তেওঁলোকৰ পৰিয়ালকেইটাও চলি আছে ইয়াত কাম বন কৰি সেইটো মুঠৰ ওপৰত ইয়াতে তেখেতৰ লগতে কেইবাগৰাকী কৰ্মচাৰী আছে কৰ্মচাৰীসকলক তেখেতে পোহপাল দিয়া হৈছে আৰু মাহেকত তেখেতৰ লক্ষাধিক টকা উপাৰ্জন হয় এয়া নিবনুৱাৰ বাবে সুবাৰ্তা যি সময়ত মই আগতে কৈছোঁ যে গাহৰি পালনৰ ক্ষেত্ৰত গাহৰি পালকসকলৰ চকুত যি আচলতে টোপনি ধৰা নাছিল মূৰে কপালে হাত দিব লগা হৈছিল সেই সময়ত দেখা গৈছিল যে সোয়াইন ফিভাৰ নামৰ যি মহামাৰী বা কৰোনা মহামাৰীৰ লকডাউন সকলো মিলি এনেধৰণৰ প্ৰকৃত কৃষকক জুৰুলা কৰিছিল এতিয়া এইসকল কৃষকে লাহে লাহে তেখেতলোকে ইতিমধ্যে নিজক শক্তিশালী কৰি তুলিছে মুঠৰ ওপৰত প্ৰকৃত কৃষকে তেখেতলোকে গাৰ আচলতে যি তেখেতলোকে নিজৰ গাঁঠি ধন ভাঙি এনেধৰণৰ সকলো বহুমুখী ফাৰ্মৰ লগত জড়িত হৈ পৰিছিল এতিয়া কিন্তু তেখেতলোকৰ যি নিজাববীয়াকৈ প্ৰচেষ্টা এই প্ৰচেষ্টাত কিন্তু কোনো চৰকাৰ প্ৰশাসনে তেখেতলোকক যে সহানুভূতিৰে চোৱা নাই এই কথা কিন্তু জট পট হৈ পৰিছে